7-8 বছৰৰ পৰা আমি তেনেকে অসমত কাৰ্বি আংলং আমি তেনেকে নেদেখিলে আকৌ এতিয়া গৌৰৱ গগৈ আহি পেলাই আকৌ নেগেটিভ কথা লৈ পেলাই আকৌ হাই কাজিয়া লগাব খুজিছে তেনেকে লিডাৰ আমাৰ নালাগে আৰু আজিৰ পৰা কৈছে ৱাৰ্ণিঙো দিছে তেনেকে কথা যদি লয়হে কাৰ্বি আংলঙৰ কাৰণে জাগাত নিদিয়ে কাৰ্বি আংলং আহিব নিদিয়ে বুলি আমি আপোনাৰ লগৰ আগৰ পৰা আমি খবৰ খুজিছো এতিয়া ডিমাচা লিডাৰ প্ৰাক্তন ডিমাচা ষ্টুডেণ্ট ইউনিয়নৰ সভাপতি ধীৰাজ নিগুচা এতিয়া HPCF-ৰ জেনেৰেল ছেক্ৰেটাৰী হিয়ে ক'ব আমি ইয়াত ভুক্তভোগী থকা ছাত্ৰ সন্থাই কওক ইউথে হওক আমি এজ এ ইমাৰ্জিং ইউথ অফ কাৰ্বি আংলং আমি বহুত ইয়াত মানে কংগ্ৰেছ ৰুলত কংগ্ৰেছৰ আমূল শাসনত 15 বছৰ ৰাজ্যত আমি মানে ভুক্তভোগা হয় ৰাইজে ইয়াতে সেইকাৰণে গতিকে এতিয়া কোনো ৰকম এতিয়া শান্তি ঘূৰি আহিছে এই শান্তিটো আকৌ সি মানে চেষ্টা নকৰিব আকৌ মানে ইয়াত বিভাজন সৃষ্টি কৰাটো আমি নিবিচাৰো এইটো সহ্য হোৱা নাই এইটো বস্তু কাৰণ এই সময় আমি নিজৰ মাটিত ৰিলিফ কেম্প পাতিবলগীয়া হৈছে সেই সময়ত চিফ মিনিষ্টাৰ লেট তৰুণ গগৈ ডাঙৰীয়া আছিলে স্বৰ্গীয় এই সময়ত মানে চিফ মিনিষ্টাৰ হিচাপে সি আহিব লাগিছিল কিন্তু নাহিল 2005-ৰ ঘটনাটো যদি আমি ক'বলৈ যাওঁ কাৰ্বি ডিমাচা আমি নিজে আছিলো এই ডিমাচা ক্লাবত আমি ৰিলিফ কেম্প আমি দিছিলো even many memorandum has been sent but the memorandum was not responded back তাৰ পাছত লাইক এনেকুৱা ইন্টেনশন আৰু আমি ক'ব বিচাৰাটো এনেকা মনোঠেক আমি ফূৰ্তি পালো হয় সি যদি ইয়াত আহি কাৰ্বি আংলঙত আহি মেডিকেল কলেজখন চাব যালে বা ইউনিভাৰ্চিটিত ঘূৰিব যালে আমি ভাল লাগিলে হয় কিন্তু ইয়াত কাৰ্বি আংলঙত আহাটো সি অশান্তি সৃষ্টি কৰিবলৈ আহা নিচিনা আমি অনুভৱ কৰিছো গতিকে ইয়াত আছে আৰু অনুজাতিৰ ফালে পৰা কওক 4 তাৰিখে ইয়াত আমাৰ কাৰ্বি আংলং জিলাত আহিছিলে আমি প্ৰথমতে আমি ভাবি আছিলো যে আমাৰ কাৰ্বি আংলঙত জনজাতিসকলক ভাল বা শুভেচ্ছা খবৰ এটা হ'ব নেকি বুলি আমি ভাবি আছিলো পিছে শেষত আমি উত্তৰটো দেখি পালে তাৰ যিটো কৰি গৈছে আজি আমাৰ কাৰ্বিসকলে নাইবা আমাৰ জনজাতিসকলে ট্ৰাইবেল সকলে উন্নতি হ'বলৈ বেয়া নেকি আমাৰ উন্নতি লাগে যেনেকৈ আমাৰ ছাৰে কোৱাৰ দৰে অল ইণ্ডিয়া বা অসমত এই নেগাত উন্নতিটো লাগে আমাৰ হাজাৰ লাগে তো কাৰ্বি আংলং একমাত্ৰ ই আহি পেলাই একমাত্ৰ চিংটং ৰঙা ঘৰটোৱে দেখি পালে নেকি এই ইমান যিটো অসম ডাঙৰ জিলাৰ ভিতৰত কিমান আছে এতিয়া আহি পেলাই আমাৰ ব্ৰেইন ইনচেণ্ট ইউথ বিলাক সকলক ব্ৰেইন ৱাছ কৰিবলৈ আহিছে আকৌ বেয়া কঠীয়া পেলাবলৈ আহিছে তাৰ পিতৃ তৰুণ গগৈ ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী আছিলে আজি মই ৰেংমা হয় কাৰ্বি আৰু ৰেংমাও মানে যুদ্ধ কৰাই দিলে একাৰ চৰকাৰ সময় আছিলে এইটো কংগ্ৰেছ চৰকাৰ সময় আছিল ডিমাচাও আছে কুকিও আছে এই আমি গোটেইটো মানে ভাল মিলনকাৰী আছিলে কিন্তু তেওঁলোকে এনেদৰে আমাক মাজতে অমিলনকাৰী যুদ্ধ এনেই ওলাই দিছে আজি আমি বিজেপি চৰকাৰ অহাৰ পিছত আমি কিমান সুখীতে আছো আমি আকৌ আহিলে বিয়া কঠীয়া পেলাব আমি নালাগে যদি এনেকে লাগে গ'লে ভৱিষ্যত আমি তাক ইয়াত স্থান নহ'ব আমাৰ কাৰ্বি আংলঙত ইয়াত আহিবলৈ আমাৰ স্থান দিয়া নহ'ব তাক গতিকে মই বেছি শুৱলাই নকওঁ কিন্তু মই চমুকৈ ক'ব বিচাৰিছো যে ৰেংমা হয় মই চমুকৈ ক'ব বিচাৰিছো যে আমাৰ জনজাতি ট্ৰাইবেল সকলে উন্নতি লাগে এই অকল আমাৰ চিন্তৰ ৰহাঙৰ ঘৰ নহয় তেনেকুৱা আমি ৰেংমাও লাগে কুকি লাগে ডিমাচাও লাগে গোটেই মানে ইয়াত যিটো যিমান বসবাস হৈ আছে এই ডিব্ৰু চহৰত গোটেই তেনেকে বিল্ডিংটো আমি হাজাৰ বিল্ডিং লাগে তো ইয়াত আহি পেলাই এই ঘৰৰ কাৰণে পলিটিক্স ৰাজনীতি খেলিব নালাগে হয় না এজন প্ৰপাৰ্টি লৈ ৰাজনীতি খেলিবলৈ আমি ইচ্ছা নহয় গতিকে মই বেছি শুৱলাই নকওঁ মই ইমানতে মই সামৰিছো
অলপ বুজিব কাৰ্বি আংলং আপুনি আহা আগত বহুত চিন্তা কৰিব আপুনি আহা আমি বেয়া পোৱা নাই কিন্তু আমি ভালো পোৱা নাই আপুনি আহাটো আমি আশা কৰিছিলো কিবা কিন্তু আপুনি ইয়াত অশান্তি সৃষ্টি কৰিব আহিছে you are against development of Karbi Anglong people you are against tribal you are biased you are not considered as a true leader this is what we the youth of Karbi Anglong want to say you before coming here you kindly clear yourself we have no trust on your leadership coming here to insult the tribal of Assam particularly in the hill this morning but ono korbat nayot jaleo tenuka koboni Gaurav Gogoi we don't like your leadership this is for you you are an ISI agent